ৰাম নাৰায়ণ ৰাম। আজি পুনৰ এবাৰ সন্তান দল সম্পৰ্কে আলোচনা কৰক। এই পৃথিৱীত আকাশৰ সৃষ্টি আৰু সমগ্ৰ বিশ্বত যি আছে অসংখ্য গ্ৰহ নক্ষত্ৰ জীৱ-জন্তু উদ্ভিদ জন্তু পৰমাণু আৰু অণু এই সকলো সন্তান দলৰ অন্তৰ্ভুক্ত। য'ত জীৱন আছে সেই সকলো জীৱ-জন্তু এই বিশ্ব পৰিয়ালৰ সদস্য। বিশ্ব ৰাম নাৰায়ণ ৰামৰ পূৰ্ণতা অখণ্ডতা আৰু সামগ্ৰিকতাৰ এটা প্ৰতিফলন। ৰাম আকাশ অসীমতা সমগ্ৰ বিশ্ব আৰু পৰম সৃষ্টিকৰ্তাক প্ৰতিনিধিত্ব কৰে। নাৰায়ণ বিশ্বৰ সকলো নক্ষত্ৰ আৰু গ্ৰহৰ প্ৰতীক। দ্বিতীয় ৰাম মানে আমি সকলো জীৱ-জন্তু উদ্ভিদ ধূলিকণা আৰু জীৱন শক্তি। আমাৰ চেতনা আৰু বিবেক ৰাম নাৰায়ণ ৰামৰ এটা অংশ যি আমাক জীৱনৰ সঠিক পথত অগ্ৰসৰ হ'বলৈ সহায় কৰে। আমাৰ বিবেকে আমাক শুদ্ধ চিনাক্ত কৰিবলৈ সহায় কৰে। আমাৰ মনত অসংখ্য চিন্তা আহে য'ত বিবেক মধ্যস্থতা কৰে আমাক পথ প্ৰদৰ্শন কৰে আৰু আমাৰ ভুলবোৰ দেখুৱায়। কিন্তু কেতিয়াবা আমি এইটো শুনো আৰু কেতিয়াবা উপেক্ষা কৰোঁ। ভুল কাৰ্য আৰু বিপৰ্যয় হয় যি আমাৰ জীৱনৰ অসফলতাৰ কাৰণ। আজিৰ বিশ্বত আৰু সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডত অসংখ্য আত্মাক জীৱনৰ মৌলিক প্ৰয়োজনীয়তাবোৰৰ পৰা বঞ্চিত কৰা হৈছে। ফলত মানুহে অন্যায় ভুল অপৰাধ কৰে আৰু বিভিন্ন প্ৰকাৰৰ কুকৰ্মত জড়িত হয়। তেওঁলোকৰ অস্থিৰতা তেওঁৰ হৃদয় আৰু চেতনাৰ গভীৰ ক্ষুধাৰ পৰা আহে। যিদৰে এজন অভুক্ত মানুহ প্ৰবঞ্চনাত মাতি উঠে ঠিক তেনেদৰে আমাৰ ভিতৰত থকা অসংখ্য চেতনা শক্তিৰে আমাৰ কৰ্মকাণ্ডৰ ওপৰত প্ৰভাৱ পেলায়। এই অৱস্থাৰ পৰা বাহিৰ ওলাবলৈ জপ ধ্যান আধ্যাত্মিক সাধনা আৰু এনে উপায়ৰ প্ৰয়োজন যিদৰে আমাক নিজৰ চেতনাৰ সৈতে সংযোগ কৰিবলৈ সহায় কৰে। তেতিয়াহে বিশ্বত প্ৰকৃতিত সমাজত আৰু শৰীৰত সমতা স্থাপন হ'ব। এই সমতা ৰক্ষা কৰাটোৱেই সন্তান দল পৰিয়ালৰ উদ্দেশ্য যি এটা বিশ্বজনীন পৰিয়াল। ই নিত্য অগ্ৰসৰ হৈ আছে আমাৰ অস্তিত্বৰ সত্য আৰু নীতিসমূহক একত্ৰিত কৰি এক সুঁতত বেধি। ৰাম নাৰায়ণ ৰাম আপোনাৰ অন্তৰ্মন জাগ্ৰত কৰে। আপুনি নিশ্চয় লক্ষ্য কৰিছে যে জীৱনত বহু সময়ত আপুনি নিজৰ সপোনবোৰৰ পিছত দৌৰিছে কিন্তু সেইবোৰ পূৰণ কৰিব পৰা নাই। আপুনি সকলো প্ৰচেষ্টা কৰাৰ পিছতো বিফল হৈছে। আপুনি কেতিয়াবা চিন্তা কৰিছে নে কি যে আপোনাৰ সপোনবোৰ পূৰ্ণ নহয়? ইয়াৰ মূল কাৰণ হ'ল আপুনি এতিয়াও আপোনাৰ অন্তৰ্নিহিত শক্তি আৰু সচেতনতাক উপলব্ধি কৰা নাই। যদি আপুনি আপোনাৰ শক্তিক চিনাক্ত কৰিব বিচাৰে আৰু অন্তৰ্মনৰ শব্দ শুনিব খোজে তেতিয়া এতিয়াই ৰাম নাৰায়ণ ৰাম নামৰ সৈতে সংযুক্ত হৈ যাওক। ইয়াৰ ফলত আপুনি কেৱল আপোনাৰ সপোনবোৰেই পূৰণ কৰিব নোৱাৰে আপোনাৰ ভিতৰত এক নতুন শক্তিৰ অনুভূতি লাভ কৰিব। সেয়ে কোৱা হয় যে ৰাম নাৰায়ণ ৰাম নামৰ ভিতৰত সমগ্ৰ বিশ্বটোক আৱৰি ৰখাৰ শক্তি আছে। অসংখ্য লোক এই নামৰ সৈতে সংযুক্ত হৈ তেওঁলোকৰ জীৱন পৰিৱৰ্তন কৰিছে। তেন্তে আপুনি কিয় বিলম্ব কৰিছে? এতিয়াই এই পবিত্ৰ পথত আগবাঢ়ক। তদুপৰি ৰাম নাৰায়ণ ৰামৰ বাণী প্ৰচাৰ কৰি সমাজক অনুপ্ৰাণিত কৰক। এইটো কৰাৰ ফলত আপুনি নিশ্চয় অপাৰ আনন্দ লাভ কৰিব। ৰাম নাৰায়ণ ৰাম এটা অলৌকিক নাম যি জপ কৰিলে আপোনাৰ সচেতনতা বৃদ্ধি হয়। অনেকে ৰাম নাৰায়ণ ৰামৰ সৈতে সংযুক্ত হৈ নহয় কেৱল নিজৰ বৰঞ্চ সমাজৰো মংগল সাধন কৰিছে। ৰাম নাৰায়ণ ৰাম জটিল জীৱনক সঠিক দিশ প্ৰদান কৰে। ৰাম নাৰায়ণ ৰামৰ লগত সংযুক্ত হ'লে জীৱন এটা নতুন দৃষ্টিভংগী লাভ কৰে।
যি নতুন শক্তি প্ৰদান কৰে আৰু সফলতাৰ দিশত লৈ যাওক। ৰাম নাৰাজন ৰাম সদাজক চিন্তাধাৰা ইতিবাচক ৰখাৰ উত্তম কাৰ্য কৰাৰ আৰু য'ত সম্ভৱ লোকৰ উপকাৰ কৰাৰ পাতিৰে ৰাম নাৰাজন ৰামৰ জৰিয়তে সমাজৰ নেতিবাচক শক্তি দূৰ কৰাৰ অন্ধকাৰ নাশ কৰাৰ আৰু সজাগতাৰ আলো প্ৰসাৰ কৰাৰ চেষ্টা কৰা ভজ ৰাম নাৰাজন ৰামৰ লগত সংযুক্ত হোৱা লোক সফল হৈ আছে আৰু নিৰন্তৰ সফলতাৰ পথত আগবাঢ়ি আছে।